Kalihan salok, kalihan salok. Good morning guys. গৰম কেনে বাপৰে কি ফাটাফাটি গৰমে বাপৰে সঁচাকে দেই এইকেইদিন এনেকুৱা গৰম দিছে মই বিছনাৰ পৰা উঠি গৈয়ে মুখ হাত ধুই ডাইৰেক্ট গছডালৰ তলত আহিছোঁ বতাহ দি আছে ধুনীয়া বতাহ তাৰ কাৰণে আহিলোঁ বতাহ খাব কাৰণে প্ৰভু চাহ পানী খাব মন নাযায় বতাহে খাই থাকিব মন যায় এনেকুৱা গৰম অত্যাচাৰ গৰম দিছেহে কি হ'ব আৰু বাপৰে আৰু আমাৰ ঘৰডালত আগতে একদম গেছ উঠি যায় ঘৰত আৰু চাহ পানী খালেনে মইতো খোৱাই নাই দেই গৰমতনো কি চাহ খাম তাৰ কাৰণে উঠিলোঁ উঠি পেলাই ভাবিলোঁ অলপ গছৰ তলত বতাহ খাওঁ আৰু আজি প্ৰগ্ৰেমটো আছে জানেনে এনেকুৱা ভয় লাগি আছে ভগৱান কি হ'ব হে নাজানো আৰু যিয়ে নহওক আগলৈ চাই থাকিব আৰু আজি প্ৰগ্ৰেম কি হয় কি নহয় এনেও দেখিয়ে পাব চাব দেই আৰু চেষ্টা কৰিম ভাল কৰিবৰ কাৰণে যাতে ভাল কৰিব পাৰোঁ আৰু সাহস ৰাখিছোঁ মানুহৰ সাহসটোৱে মেইন আৰু সাহস ৰাখি পেলাই মই মানে যাতে শিক্ষা হ'ম বুলি কথাও দিছোঁ তো এতিয়া ভয় খাই কি লাভ হ'ব কৰিবই লাগিব আৰু মোৰ সাহসখিনিৰ কাৰণেহে মই হ'ব বুলি কৈছোঁ তো হ'ব আৰু কিবা এটা আৰু ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম তো চাই থাকিবা আগলৈ দেই অৰ্ডাৰ দিছিলোঁ হেৰি এয়া ফুলদানি দিছিলোঁ আৰু আহিছে পাৰ্চেলটো এতিয়া মই খুলি চাব ওলাইছোঁ এয়া গাইজ এয়া পাৰ্চেল অপেন কৰি আছে দুটা পাৰ্চেল আহিছিলে এটা কেঞ্চেল কৰিছোঁ কাৰণ এখন পৰ্দাত 400 টকা দিব নোৱাৰি অজানিতে দি দিছে আৰু ইয়া ঘাঁহ বন আহি গ'ল আমাৰ ঘৰত ন আৰু এই তিনিটা এনেকৈ দেখা গাইছ এই তিনিটা পাইছোঁ চাওকচোন ধুনীয়া গাইছ 222 টকা চাওঁ সেইটো ওজন আছে সেইটো মাটি আছে আৰু এয়া আনিছোঁ মই টেবুলত সজাই ৰাখিবৰ কাৰণে এইটো পাইছোঁ আৰু তাৰে লগত দুটা সৰু সৰু টিকলু পাইছোঁ দেখা পাইছোঁ আৰু এতিয়া মই সজাই থওঁ আৰু এয়া মই এনেকৈ পুতলাকেইটা আঁতৰাই দিছোঁ আৰু ইয়াতে এনেকৈ সজাই ৰাখিছোঁ তো ফাইনেলি গাইজ ওলাইছোঁ আজি আমাৰ প্ৰগ্ৰেমটো আছে আজি যাব লাগিব আৰু আজি মোক মেকআপ কৰি দিছে মোৰ ভাইটিয়ে গোটেইখিনি মেকআপ সিয়ে কৰি দিছে কাৰণ ভণ্টি নাই ভণ্টি দোকানত আছে আৰু তাৰ কাৰণে ভাইটিয়ে মোক মেকআপ কৰি দিছে আৰু গৈ আছোঁ মই অলপ নাৰ্ভাছো হৈ আছোঁ নাজানো কি হয় কি নহয় কিন্তু পূৰা একদম মানে সাহসত গৈ আছোঁ আৰু ভগৱানে যেন ভাল কৰে তাকে মানে কামনা কৰি আছোঁ ভগৱান তো গাড়ী আহি আছে যাবৰ কাৰণে আমাৰ খুৰীমাহঁতে ওলাই কেতিয়াবাৰ পৰা ৰখি আছে আৰু এয়া জিতুদাই তাতে দিয়া জিতুদাৰ পৰা লোৱা কাপোৰযোৰ পিন্ধিছোঁ আৰু চুলি তুলি মেলি লোৱা নাই গাইজ এনেই খোপাটো এনেই চিম্পুল কৰি বান্ধিছোঁ আৰু ক্লাচাৰটো মাৰি ধৰিছোঁ যি গৰম এই গৰমত চুলি মেলিলে মোৰ অৱস্থা কাহিল হৈ যাব তাৰ কাৰণে এনেই আৰু মেৰিয়াই পেলাই থৈ দিছোঁ ক্লাচাৰটো মাৰি পেলাই আৰু গলত পিন্ধিবৰ কাৰণে অলপ নীলা লাগিছিলে ন কিন্তু নিমিলিলে যি নহওক যি আছে তাকে পিন্ধিছোঁ এতিয়া যোৱাৰহে কথা আৰু গাড়ী আহি আছে পুৰা ফোন কৰিছে আহি আছে বৰ্মন হৈ যাব আমাৰ লগত তো আগলৈ চাই থাকিব
আৰু এয়া আহি পালোঁ আমি বিহুতলী পচৰীয়া হা অঁ বোলা আৰু গাইছ আমি আহি পালোঁ বৰ্তমান এয়া বা লগতে মই আছোঁ লগতে বা আছে এতিয়া সুখকৰ কিছু লিখিম কিছু আছে এতিয়া আধুনিক নৃত্য আৰম্ভ হ'ব সম্বৰ্ধনা জনাব ধনেশ্বৰ কলিতাই আৰু আইসকল আপোনালোকে উৰুলি এটা দিব এওঁ পন্থী প্ৰজ্বলন কৰিছে আৰু এইখন মঞ্চ ভূমিকা হিচাপে প্ৰথম দেই মই আবাহন থিয়েটাৰত থাকোঁ গায়িকা হিচাপে ঘৰতে নাচ কৰিছিলোঁ কিন্তু এতিয়া বৰ্তমান গায়িকা আৰু আজি প্ৰথম এইখন মঞ্চত মই ভূমিকা হিচাপে আহিছোঁ আৰু ইয়াতে যদি মোৰ ভুলভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব আৰু এতিয়া আমি অনুষ্ঠানসমূহ আগবঢ়াই গৈ আছোঁ এতিয়া আমাৰ অনুষ্ঠান হ'ব আধুনিক নৃত্য আৰু আমাৰ আধুনিক নৃত্যৰ প্ৰথম প্ৰতিযোগী বৃত্তিক্ষা কলিতা অদিতি কলিতা আছেনে অদিতি কলিতা নাই গৰমতে মানে এৰি মেকআপ চেকআপ চাগে গুচি গৈছে তাৰ কাৰণে অহা নাই মোৰো আগতে তেনেকুৱাই হৈছিল তো কি নহওক এইবাৰ ভৱানী কলিতা আছেনে অহা নাই ন উপস্থিত থাকা কেইটা কাটে মাতি উপস্থিত থাকা কেইটা কাটে মাতি কি নহওক যোনজন আমাৰ আধুনিক নৃত্যৰ প্ৰতিযোগীসকল ইয়াত উপস্থিত আছে তেওঁলোকে অতি শীঘ্ৰে ইয়াতে অহাচোন ধন্যবাদ পপী দেৱী আমাৰ পচৰীয়াৰ গৌৰৱ পপী দেৱীক এখন ফুলা গামোচাৰে সম্বৰ্ধনা জনাব প্ৰদীপ কলিতাই ধন্যবাদ পপী দেৱী তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ চকুৰে নেদেখে যদিও মনটোৰে কিন্তু বহুত কিবা কিবি দেখে দেই সঁচাকে মানুহৰ মনটোহে আচল কথা আৰু পপী দেৱীক আপোনালোকেও সহযোগ সহযোগিতা সদায় আপোনালোকৰ গাঁৱৰে বাসিন্দা হয় তেওঁ আৰু পপী দেৱীৰ গীতত সন্তুষ্ট হৈ বীৰেন কলিতাই এতিয়া শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰিছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এইবাৰৰ মঞ্চত অনুষ্কা শৰ্মা আৰু সাজু হৈ থাকিব শিল্পী কলিতা এয়া অনুষ্কা শৰ্মা আৰু এদিন তুলাক চাকৰিৰে সম্বৰ্ধনা জনাব সমুদ্ৰ কলিতা জোৰদাৰ হাত চাকৰি লাগে আৰু এটা সম্বৰ্ধনা অনুষ্ঠান আছে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰণৱ বৰ্মনক মঞ্চ বিচৰা হৈছে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক মঞ্চ বিচৰা হৈছে দিগম্বৰ কলিতাই আৰু এই তুলাক চাকৰিৰে সম্বৰ্ধনা জনাব সমুদ্ৰ কলিতাই ৰাতিৰ মাজতে আমি উপভোগ কৰোঁ বীৰ চিলাৰা সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা লোকবাদ্য আৰু লোকনৃত্য প্ৰদৰ্শন আপোনাক মঞ্চত বিচৰা হৈছে
Jumbe to sir, jumbe. ধন্যবাদ মই বেছি সময় নলওঁ মই এইটো ভাবিছো আমি মানে কেক কাটা আমাৰ নিয়ম নাই আমাৰ ঘৰত আইনাম ধৰে জন্মদিন হ'লে সো ইমান তালিখন চালক হল আৰু এতিয়া আমি যাব ওলাইছো 3:16 এতিয়া 3:16 হৈছে আৰু এতিয়া আমি যাব ওলাইছো গাইস উল্টাকে দেখিছে কিন্তু 3:16 আৰু এতিয়া আমি ঘৰ গৈ লওঁ আৰু এয়া আহি আমি উপস্থিত হৈছো আমাৰ নঙলা মুখত আমাৰ পদুলি মুখ পালো আৰু তালা মাৰি ধৰিছে গাইস আৰু তলা মাৰি ধৰিছে দেখিছে নে কি ফোন মাৰি আছে বিজুবাক এয়া আমাৰ ভন্টিক ফোন মাৰি আছে 3:41 তাই যিয়ে টোপনি মাৰি থাকে নাক বজাই গমে নাপাব চাগে মায়ে উঠিব মা উঠিব বাৰু অ মা ৰহে আৰু গাইস এতিয়া মই টোপনি নাযাও মানে মেকআপ সাকা মুছি কম্পিয়াস বড় না জানাইছে ইয়ে দেখিছে নে ফোন মাৰি আছে ৰিচিভে কৰা নাই তামাম টোপনি গৈছে তাই মানে টোপনি গ'লে পৃথিৱীৰ কথা একোৱে গম নাপায় যদি ভূমিকম্প হয় তেতিয়াও গম নাপাব এটা কাম কৰো নেকি মই বেৰচেৰ পাৰ হৈ যাও নেকি সিনাখানে মই বেৰা পাৰ হৈ গিছো বিলুতাই সাৰি তো গাইস লগ পাম আৰু অলপ পাছত মানে এতিয়া আৰু মানে গাইস এইটো আমাৰ পম্পি পাই দিয়া কিন্তু সিলাইছো মুখে আৰু এইটো যে আপোনালোকে গমে পাইছে ৰেপাৰ দিছিলো যে মই যে কিনিছিলো ৰেপাৰ দুখন আৰু ভাইটিৰ কাৰণে কিনিছো আৰু সি চাৰ্ট কিনি লৈছে আৰু প্ৰথম চাৰ্ট চিলাই লৈছে আৰু আজি সেইটো পিন্ধি ডান্স কৰিছে বহুত ভাল লাগিছে আৰু চাৰ্টটোৰ ডিজাইনটো মই এনেকৈ দিব আহিছো আৰু এইবিলাক আজি মেকআপ মোৰ ভাইটিয়ে কৰি দিছে মা উঠিছে এতিয়া আমি ঘৰলৈ গমন কৰোঁ মই কৈছিলো নে মা উঠিব বুলি